ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া হিচাপে নিৰ্বাচিত হয় বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক বৰপেটা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি ডক্টৰ বাবুল চন্দ্ৰ দাস। বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যকাল উকলি যোৱাত আৰু পূৰ্বৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাৰ পৰলোক প্ৰাপ্তিৰ বাবে দেওবাৰে 15টা সমষ্টিৰে গঠিত পৰিচালনা সমিতিৰ সদস্য আৰু বুঢ়া সত্ৰীয়া পদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বুঢ়া সত্ৰীয়া পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বৰপেটা সত্ৰৰ উদাসীন ভকত হেমেন আতৈ, বুঢ়া ভকত আৰু ডক্টৰ বাবুল চন্দ্ৰ দাসে। দেওবাৰে নিশা সমাপ্ত হোৱা ভোট গণনাত বুঢ়া সত্ৰীয়া পদৰ প্ৰাৰ্থী ডক্টৰ বাবুল চন্দ্ৰ দাসে ৩,৭১৬টা ভোট লাভ কৰে আৰু তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী হেমেন আহৈ বুঢ়া ভকতে লাভ কৰিছে ২,০৪৬টা ভোট। আৰু ইপিনে বুঢ়া সত্ৰীয়া পদৰ লগতে সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকলৰ ভোট গণনাও নিশাৰ ভাগতে সমাপ্ত হয়। এইটো আচলতে মোৰ নিজা জয় নহয়, বৰপেটাবাসীৰ জয়। বৰপেটাৰ যিসমূহ ভকত তেওঁলোকৰ জয়। গতিকে এই জয়ৰ জৰিয়তে আচলতে আজি সমগ্ৰ বৰপেটাই জয়লাভ কৰা বুলি মই অনুভৱ কৰিছোঁ। গতিকে তেওঁলোকে আমাক তেওঁলোকৰ চৰণ স্থান দিছে, তেওঁলোকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। প্ৰতিজন ভকতৰ পদধূলা শিৰত লৈ মই আগবাঢ়িম বুলি ভাবিছোঁ, বৰপেটা সত্ৰক আগুৱাই নিব।